জুরি আরক্ষী থানার অন্তর্গত সোনাইবেড়া গাঁৱত ৰাইজৰ তীব্ৰ প্ৰতিবাদ। জিয়াবুর রহমান নামৰ এজন লোকৰ হত্যাকাণ্ড ন্যায়ক তদন্তৰ দাবীৰে 2 শতাধিক ৰাইজে এই প্ৰতিবাদ সাব্যস্ত কৰে। চলিত মাহৰ 10 তাৰিখে নিশা প্ৰায় 10 বজাত আলাউদ্দিন নামৰ এজন লোকে মাতি নি জিয়াবুর রহমানক হত্যা কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। ঘৰৰ পৰা ওলাই যোৱাৰ 1 ঘণ্টা পিছতে পৰিয়ালৰ লোকে ৰাস্তাত চিঞৰ বাখৰ শুনি ওলাই অহা জিয়াবুর রহমানৰ মৰ্মাহত অৱস্থাত পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰে। পৰিয়াল আৰু স্থানীয় ৰাইজৰ সহযোগত অচেতন অৱস্থাত জিয়াবুর রহমানক দৰগাঁও স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও অৱস্থা অধিক সংকটজনক হোৱাৰ বাবে নোয়াগাঁও প্ৰেৰণ কৰে। অৱশেষত জিয়াবুর রহমানে নিয়তিৰ ওচৰত হাত মানি পৃথিৱী ত্যাগ কৰে। আমার হাজবেন্ডটো কালালুদ্দিন নামৰ মানুহে মাতি নিছিল ঘৰৰ পৰা ফোন কৰি। আমাৰ হাজবেন্ড শুই আছিল, তাৰ পৰা মাতি নিছিল ফোন কৰি। তেতিয়া 9টা বা 9:30 বজাত মাতি নি মই শুই আছিলো। তাৰপিছত 10টা 45 বজাত কিবা এটা চিঞৰ শুনিছো। তাৰ পৰা বিচনাৰ পৰা জঁপিয়াই মই উঠি কল কৰিছো। এবাৰ কল কৰিছে, তাই ৰিচিভ কৰা নাই। দ্বিতীয়বাৰ কল কৰিছো, ৰিচিভ কৰিছে, একো কথা পতা নাই। মই কিবা চিঞৰ বাখৰ শুনি আছো। দ্বিতীয়বাৰ আকৌ কাটি কল কৰিছো। তৃতীয়বাৰো কিবা চিঞৰ বাখৰ শুনি আছো। তাৰ পৰা মই ঘৰৰ পৰা দৌৰি গৈ মোৰ হাজবেণ্ডটোক মালেক নামৰ মানুহৰ ঘৰৰ ওচৰত মৃত অৱস্থাতে পৰি আছে। আমি একো মাতবোৰ পোৱা নাই। আলাউদ্দিন নামৰ মানুহে মাতি নিছিল। আমি এইটোৱে জানো সি কি কৰিছে কি নকৰিছে, সেই তাক সুধিলেই সোধপোছ কৰিলে আপোনালোকে গম পাব। আমি প্ৰশাসনৰ ওচৰত এইটোৱে দাবী জনাইছো, আলাউদ্দিনক সোনকালে গ্ৰেপ্তাৰ কৰি কি কৰিছে কি নকৰিছে আলাউদ্দিনে কৈ দিব। আৰু সিহঁতে আমাৰ হাজবেণ্ডৰ ওচৰতে সিহঁত যিবিলাক বাইক গাই আছিল সিহঁতেই আমাৰ হাজবেণ্ডৰ ওচৰতে আছিল। আৰু বাবলু নামৰ মানুহৰ হাতত মই মোবাইলটো পাইছো। মোবাইলটোৰ নাম্বাৰ বিলাক সব ফৰমেট মাৰি দিছে। সোনাইপাৰা গাঁও 10 তাৰিখৰ শনিবাৰ ৰাতি আমি ন্যায় বিচাৰ চাও। আমাৰ ন্যায় লাগে। আপোনালোকৰ ন্যায় বিচাৰ লাগে নে? ন্যায় বিচাৰ লাগে।